নমস্কাৰ দেই সকলোকে দুবিধ মাছ একেলগে বনাইছো খুব সোৱাদ লগা মাছ কি মাছ আপোনালোকে জানেনে বাৰু আৰু কেনে ধৰণে বনাইছো অকনমানি এটা ভিডিও আপোনালোকলৈ প্ৰস্তুত কৰি লৈ আহিছো এয়া একদম দুপৰীয়া সময়ত খুব ধুনীয়াকৈ বনাই খালো মাছকেইটা চাই লওক এটা লিঠা এটা আৰি মাগুৰ মাছ শিঙি মাছ মাগুৰ শিঙি এইখিনি আজি মই নবনাও আজি বনাবলৈ লোৱা মাছ দুটা হৈছে এটা লিঠা এটা আৰি আৰু খুব মানে সিম্পলকে বনাম কিন্তু খাবলৈ অমিতৰ দৰে হ'ব কেলে কৈছো যিবিলাক বস্তু সিম্পল হয় সঁচাকৈ দেখিবলৈও ভাল লাগে খাবলৈও ভাল লাগে লগতে আমাৰ স্বাস্থ্যও সুন্দৰ হৈ থাকে আহক তেনেহলে আপোনালোকক দেখুৱাইছো এইকেইটা মাছ বৰ্তমান মই এতিয়া ফ্ৰিজত থৈ দিম বাকি লিঠা আৰু আৰি মাছটো সুন্দৰকৈ কাটিবলৈ দিলো এতিয়া নিমখ আৰু হালধি অকমান মিশ্ৰণ কৰিম যেহেতু মাখি যথেষ্ট আহিছে আৰু লগতে আৰু এটা বস্তু দেখুৱাই আছো আপোনালোকে চাই থাককচোন পছন্দেই হ'ব চাগে আপোনালোকৰ নহয়নে এই খৰাহিটোতে হালধি নিমখ কিয় দিছো কিছুমানে ভাবিব চাগে মানে মাখি ধেৰ আহিছে পটাপট হালধি নিমখকণ ছটিয়াই দিছো এয়া আকৌ কণী ওলালে লিঠা মাছটো সেয়েহে মানে এনে ধৰণে নিমখ হালধি সানি দিছো বাকি এতিয়া মই অকমান মছলা ৰেডি কৰিম মছলানো কি আদা আৰু নহৰু আদা নহৰু অকমান দিলে ভাল লাগে বহুতে হয়তো আদা নহৰু মাছত ব্যৱহাৰ নকৰে কিন্তু মই কৰো যেহেতু আমাৰ ঘৰত অকনমান আদা নহৰু দিলে খাই বহুতে ভাল পায় যে কি নহওক আপোনালোকে চাই গৈ থাকক নিশ্চয় আজি আপোনালোকৰ মাছ বনোৱা পদ্ধতিটো পছন্দ হ'ব আৰু লগতে যি সকলে নাজানে মোৰ মতে উপকৃত হ'ব আৰু নতুনকৈ যি সকল বুৱাই আহিছে ধৰক বা উঠি আহিছে তেওঁলোকে নাজানিবও পাৰে বাৰু কিছুমানেতো জানে এতিয়া নেমুখিনিও চেপি ললো এফালে মাছখিনি নিমখ হালধি সানি এফালে কেৰাহী এখন পাতি ললো ইয়াত মই অকনমান তেল দিম যেহেতু লিঠা আৰু আৰি মাছত বহুত তেল থাকে হেতু সকলোৱে জানে সেয়েহে তেলটো অকমান কমাই দিম আৰু আজিকালি বিশুদ্ধ তেল পাবলৈ নাইকিয়া হৈছে সেইবাবে সৰিয়হৰ তেল পিছাই পেলাই কেতিয়াবা আমি লওঁ কিন্তু সদায় পাবলৈ টান মাছখিনি যোগ কৰি দিলো এতিয়া মই অকমান সময় মানে 4 মিনিট মান ঢাকি দিলো তাৰ পাছতে আপোনালোকক দেখুৱাইছো এয়া চাওকচোন সৰসৰ মৰমৰ কৰি আছে এনেকুৱাতে মই আদা নহৰু যে পিচিছিলো তাতে অলপ পানী যোগ কৰি দি দিলো আৰু এফালে কণীখিনিও যোগ কৰি দিলো দেখাত বৰ এক ধৰণকে বনাইছো যেন লাগিছে নি বাৰু কিন্তু এটো কথা নহয় এনেকে বনাই দিয়া পাছত যিসকলে ভাতৰ লগত খাব তেওঁলোকে মোক একদম সেলুট দি থৈ যাব কেলে কৈছো ককচোন এটা কেটামান জলকীয়া দি দিছো প্ৰায় কিছুমান মানুহে এনে ধৰণে বনায় তেলতে ধৰক মাছ দি দিলে মছলা দি দিলে কিছুমান মছলা মইতো ব্যৱহাৰ নকৰো বাৰু সিম্পলকে ব্যৱহাৰ কৰো এয়া খুব ধুনীয়াকে 10 মিনিট উতলিবলৈ দিছো যেহেতু মাছখিনি খুব ধুনীয়াকে সিজিব লাগিব লগতে একদম ধুনীয়া এটা গোন্ধ মাৰিব লাগিব নহয়নে বাৰু এয়া সব পাকঘৰত সকলোৱে ব্যস্ত হৈ আছে ডাৱৰীয়া বতৰ এইফালে খৰি আৰু সাবদে আৰু এটা বস্তু দেখুৱাই আছো এইফালে আমাৰ কাৰিকৰে সকলোখিনি বনাই যোগাৰ কৰি থৈছে এই দুটা ডাঙৰ চৌকা মই এইফালে গেছত বনাই আছো খৰি চৰি সব যোগাৰ যেহেতু মাছখিনি 10 মিনিট উতলিলে এতিয়া মই নেমু দি দিলো নেমু দিয়াৰ পিছত বহুত দেৰি উতলাই নাথাকো নেমুখিনি ইমান গুটি আছিলে সেইবাবে এনে ধৰণে চেকি দিবলগীয়া হৈছে এয়া চাও চেকি নিদিলে গুটিখিনি যদি মানে সবজিত পৰি যায় তিতা এটা ভাপ আহিব খাবলৈ ভাল নালাগিব জলকীয়া গুটে দিছো আজি আমাৰ লৰাটোৱে জ্বলা খাই বহুতেই বেয়া পায় আমি দুটাই বাও খাওঁ কিন্তু মই কম খাওঁ মই জ্বলা কম খাওঁ কিন্তু তিতা বেছি খাওঁ দেই জ্বলা কম খাওঁ তিতা আৰু টেঙা মই বেছিকৈ খাওঁ এইফালে কালাৰটো কি ধুনীয়াকৈ হলনি হৈ গ'ল চাওকচোন এতিয়া জোখমতে আকৌ অকমান নিমখ দি দিছো মানে নেমু দিয়া লগে ধৰক মানে অকমান নিমখটো কম লাগে নহয়নে ইয়া কণীবোৰ দেখিছে নে টুকুৰাকে একদম উতলি আছে বককে এনেকৈ দি দিছো অকমান মাছৰ কণীনো কিনো কৰিম বুলো ইয়াতে মিশ্ৰণ কৰি দিছো 10-15 মিনিট উতলাই দিয়া পাছত অকমান জলখিনি কমিউছে লগতে খাব পৰা প্ৰায় হৈছে আৰু
তথাপিতো আৰু অকণমান উতলাই দিছোঁ পদ্ধতিটো আপোনালোকৰ নিশ্চয় পচন্দ হৈছে তাজা তাজা মাছসমূহ এনেধৰণে চিম্পুলকৈ বনাবচোন খাই চাব লগতে এতিয়া গৰম দিন এনেধৰণে বনালে বহুতেই ভাল লাগে এতিয়া লাহেকৈ মানে ভাতৰ লগত খাবলৈ উলিয়াইছোঁ ল'ৰাটো মানুহটো মোৰ আমি তিনিটাহে মানে আজি কাৰেণ্টডাল কেনেকৈ লাগি আহিছে হাতাখনত চাব দেই এইয়া উলিয়াইছোঁ আৰু লগতে মানে লৰালৰিকৈ বনাই মানুহজনক আগতীয়াকৈ যেতিয়া ধৰক ধুনীয়াকৈ দি ল'ম তাৰপাছত আৰু ইমান জাজ নাথাকে আৰু ল'ৰাটোৱে অফিচৰ পৰা আহি খাবহি মই এতিয়া দুপৰীয়া কেইটামান ভাত খাম সকলোখিনি যেতিয়া আমি এনেকৈ যি টি বনাওঁ নহয় একদম ফেমিলিৰ কাৰণে ধুনীয়াকৈ উলিয়াই থৈ দিওঁ এইফালে মোৰ ভাতটো দেখুৱাই দিছোঁ অকণমান এয়া ল'লোঁ লগতে ভিডিঅ'টো চাই কেনে লাগিলে জনাব আজিলৈ আহিছোঁ বাই বাই